বৰপেটা ডিষ্ট্ৰিক্টৰ ক্লাছ 9-ৰ ফাইনেল কোৱেশ্চন আমি এটা সলভ কৰিম দুটো প্রদত্ত বাস্তব সংখ্যা a আৰু b ৰ বাবে a - b 5 তেন্তে b - a কিমান হ'ব বেছি হ'ব অপচন এ উত্তৰ হ'ব এটাৰ ক্ষেত্ৰত 35/100 720 কি হ'ব এইটো 6 নম্বৰটো অপচন এ 5 নম্বৰ 6 নম্বৰ সি 7 নম্বৰ সি 8 নম্বৰ অপরিমেয় সংখ্যা এটি হব 9 নম্বৰ চাৰিটা ৰাখি আছে ইয়াৰে কিটা অৰ্ধক্ৰমত সজালে এটোৰ গাত বেছি তাৰপিছত এটো কম 2 নম্বৰ 1 নম্বৰ 4 3 তো হব বাকি হব -1 এর ক্ষেত্ৰত 10 নম্বৰ x² - 1 x হৰণ কৰিলে বাকি হব এটোৰ শূন্য হব 0 0 বহালে হব x 0 বহালে হব এই বহুপদটোৰ মান হব -1 বি কারেক্ট তাৰপিছত 3x + 1 বহুপদটোৰ শূন্য কিমান এটোৰ শূন্য হব x = -1/3 20 12 এটা বিন্দুৰ ভুজ শূন্য হলে y অক্ষৰ পৰা দূৰত্ব কিমান হ'ব y অক্ষৰ পৰা দূৰত্ব হ'ব 0 number 13 বিন্দুৰ স্থানাঙ্ক 3 4 তেন্তে বিন্দুটোৰ পৰা x অক্ষৰ ইয়াত x অক্ষৰটা নাই x অক্ষৰ টনা লম্ব ডালৰ দৈৰ্ঘ্য কিমান তো এটা বিন্দু যে এটা ইয়াত দুটা ঘটনা হৈছে ইয়াত বিন্দু হৈছে 3 4 এটো হ'ব 3 এটো হ'ব 4 তাহলে এটো x অক্ষরের লম্ব দূরত্ব কিমান দূরত্ব হইছে y স্থানাঙ্ক 4 आंसर 4 হব লেগডাল এত বিন্দু তোর মাঝের জোয়ার কারণ কি মাঝের জোয়ার কারণ হল x স্থানাঙ্ক y স্থানাঙ্ক সমান তাৰপিছত 15 কালি x² নহলে এটো হব ab ad প্রত্যেক a b c d এর চাৰিটা বাহুৰ প্ৰত্যেকটো বাহুৰ মাপ হ'ব 4 সরি প্রতিটা বাহুৰ হ'ব x x হলে আৰু b e d আছে a তাহলে এটো দৈর্ঘ্য হ'ব a এর দৈর্ঘ্য হ'ব x + a x + a আৰু a জি হ'ব x হ'ব আৰু b d আছে d g আছে b তাহলে এটো এটা যদি কি আয়ত হয় আয়ত হলে এটোর দৈর্ঘ্য আছে x + a প্রস্থ আছে x + b কালি হব x + a into x + b অপশন 2 যেহেতু আমার ইয়াত নাই অপশন 2 নাই আমি এটা সূত্র পাইছে x + into x + b কি পাইছে x² a + b whole into x plus ab দুটো পাইছে কত আছে এটা হইছে অপশন এ
ইয়াৰ পিছত এটা লেখাৰ ওপৰত এটাৰ ৰশ্মি থিয় কৰাই ৰাখিলে গঠন হোৱা সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব, কাৰণ সন্নিহিত কোণ হয় এই কোণ আৰু এই কোণৰ যোগ, যিহেতু এটা ৰেখাৰ ওপৰত আছে, এই কোণ আৰু এই কোণৰ যোগফল হ'ব এই কোণৰ যোগফল হ'ব 180 ডিগ্ৰী। তলৰ কোণৰ জোৰৰ জোখ লৈ তুমি দুডাল ৰেখা সমান্তৰাল হয় নি ক'ব পাৰিবা। যে ধৰক কেতিয়া সমান্তৰাল হ'ব, যেতিয়া একান্তৰ অন্তকোণ থাকে, এইটো যে দুডাল ৰেখা সমান্তৰাল হ'ব যদিহে এই কোণ সমান হয়। 17, 18 এটা চিত্ৰ দিয়া আছে, ইয়াৰ কৈছে কি এল আৰু এম সমান্তৰাল, নহয়, কাৰণ এইটো যিহেতু 70 আছে, এইটো 70 হ'ব। যদি অনুৰূপ কোণ সমান হয় তথাপি আমি ক'ব পাৰিম যে দুটা সমান্তৰাল, এই দুটা কোণ বেলেগ সমান্তৰাল নহয়। তাৰপিছত এম আৰু এন এই দুটা সমান্তৰাল, এইটো 70, এইটো আছে 72 নহয়। এল আৰু এন এইটো 72, এইটো 72, এই দুটা একান্তৰ কোণ, অনুৰূপ কোণ, নহ'লে এইটো হ'ব চি। কিছু ত্ৰিভুজৰ ক্ষেত্ৰত সৰ্বসম্মতৰ বিচাৰ বা এইটো হৈছে RHS ভিত্তিৰ ওপৰত প্ৰযোজ্য হয়। RHS হয় কেৱল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত, এইটোৰ ক্ষেত্ৰত হ'ব ডি। এটা আয়তৰ কৰ্ণই ইয়াক দুটা সৰ্বসম ত্ৰিভুজত ভাগ কৰে, ত্ৰিভুজ দুটা কি প্ৰকাৰৰ হ'ব? এটা আয়ত ভাগ কৰিছে, তাৰ মানে কি এটা সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ ভাগ কৰে। এ একক বাহুযুক্ত এটা সমবাহু ত্ৰিভুজৰ কালি হ'ব √3/4a²। ত্ৰিভুজৰ বাহুবোৰ 12 মিটাৰ, 18 মিটাৰ আৰু 24 মিটাৰ। ত্ৰিভুজটোৰ অৰ্ধপৰিসীমা কিমান? অৰ্ধপৰিসীমাৰ সূত্ৰ হৈছে যে কি ত্ৰিভুজৰ বাহুকেইটাৰ যোগফলক 2 ৰে ডিভাইড কৰিলে যিটো পাম সেইটো এনচাৰ। এনচাৰ এ। তাৰপিছত এইটোৰ ক্ষেত্ৰত কিছুমান কি দিয়া আছে, ষ্টেটমেণ্ট দিয়া আছে, ট্ৰু ফলছ। ক্ষেত্ৰত যেটা চতুৰ্ভুজৰ অন্তঃকোণ কেইটাৰ সমষ্টি 360 ডিগ্ৰী, এইটোতো সত্য হয়। চিলা এটা বিশেষ প্ৰকাৰৰ চতুৰ্ভুজ, এইটো চতুৰ্ভুজ হয়, তেনেহ'লে কি হ'ব? এ আৰু বি দুটা উক্তি সত্য, এইটো হ'ব চি হ'ব। তাৰপিছত সামুদ্ৰিকৰ বিপৰীত বাহুবিলাক সমান, এইটোতো সত্য, আৰু এটা সামুদ্ৰিক কৰ্ণ দুডাল সমান্তৰাল, কিন্তু সমান্তৰাল নহয়, তেনেহ'লে এ হয় কিন্তু বি নহয়, অনলি এ, এইটো হ'ব এ ইজ কাৰেক্ট। 25 সমান্তৰাল ৰেখাৰ মাজত থকা সামুদ্ৰিকবোৰৰ উন্নতি সমান ভূমিৰ সমান্তৰিকবোৰৰ কালি সদায় সমান। এইটো এই নম্বৰ সত্য, অপশ্যন ইজ কাৰেক্ট।
26 এটাৰ ভিতৰত এটা বৃত্তৰ সীমিত সংখ্যক সমান যে থাকে, বৃত্তৰ যে অসীম সংখ্যক থাকে আৰু এটা বৃত্ত সমতল আকৃতিৰ এই টু ডাইমেনশ্যনেল হয়, তেনেহ'লে এইটো নহয় ভি, কেৱল ভি, only B is true, নহ'লে এইটো বি হ'ব, বি অপশ্যন হ'ব। কি আছে এটা তিনিটা একেৰেখীয় নোহোৱা বিন্দুৰ মাজেৰে এটা আৰু মাত্ৰ এটাহে, যে একেৰেখীয় বিন্দুত নথকা বিন্দুকেইটাৰ মাজেৰে আমি কেৱল এটাহে বৃত্ত অংকন কৰিব পাৰি, এইটো সত্য হয়। এটা বৃত্তৰ জেৰ দৈৰ্ঘ্য সদায় ইয়াৰ ব্যাসাৰ্ধতকৈ অধিক, এইটো সত্য, কাৰণ বৃত্তৰ জে ব্যাসাৰ্ধ, এইটোতো বৃত্তৰ জে, এইটোও জে হ'ব পাৰে, এইটোও জে, এইটোও জে হ'ব পাৰে। মূলত কি এটা বৃত্তৰ জেৰ দৈৰ্ঘ্য সদায় ইয়াৰ ব্যাসাৰ্ধতকৈ অধিক, এইটো সত্য। তেনেহ'লে কি হ'ব, only A is true, এইটো হ'ব A, 27। যে ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ সদায় সমান নহয়, ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহু সমান, ইয়াতকৈ সমান নহয়, তেনেহ'লে এইটো নহ'ব। সমদ্বিবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ সমান, এইটোতো সত্য, তেনেহ'লে only B is true, এইটো হ'ব B। তাৰপিছত LBS কাষযুক্ত এটা আয়তীয় ঘনকৰ পাৰ্শ্বপৃষ্ঠকালি হ'ব, আয়তীয় ঘনকৰ পাৰ্শ্বপৃষ্ঠকালি আছিল, যে twice ASL plus B, twice ASL plus B, এইটো কাৰেক্ট। এটা শংকুৰ ভূমি ব্যাসাৰ্ধ 3 মিটাৰ আৰু উচ্চতা 3 সেন্টিমিটাৰ হ'লে আয়তন কিমান হ'ব? কিমান হ'ব 1/3 পাই r স্কয়ার is 1/3 পাই থাকিব r 1 স্কয়ার ইনটু 1 স্কয়ার is হইছে 3 ক্যান্সেল পাই সেন্টিমিটার স্কয়ার b। 1 সেন্টিমিটার আয়তন 1 সেন্টিমিটার আয়তনৰ দুটা ঘনক মূৰে মূৰে সংযোগ কৰি পোৱা আয়তীয় ঘনকটো পৃষ্ঠকালি, আয়তীয় পৃষ্ঠকালিৰ সূত্ৰ হৈছে 6, আয়তীয় ঘনকৰ পৃষ্ঠকালি 2 × LB plus BH plus HL, ইয়াৰ ক্ষেত্ৰত এইটো কাৰেক্ট। 25 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা গোলকৰ পৃষ্ঠকালি হৈছে D, ইয়াৰে চিলিণ্ডাৰটোৰ শ্ৰেণী আকাৰ কিমান? 10, দাগ চিহ্ন ইয়াত আছে 12টা, 12টাৰ দাগ চিহ্ন কিমান? দাগ চিহ্ন আগতে 4টা, তাৰপিছত কাটি দিওঁ 5টা, 8 আৰু 2টা, ক'ত আছে এইটো? চি 35। ঠিক আছে, 6জন বন্ধুৰ তেজৰ গ্ৰুপ দিয়া আছে O, A, O, B, O আৰু AB। O তেজৰ গ্ৰুপৰ বাৰম্বাৰতা কিমান? বাৰম্বাৰতা হৈছে এইটো সৰ্বোচ্চ কিমানবাৰ আছে? 1 বাৰ, 2 বাৰ, 3 বাৰ, 3, বাৰম্বাৰতা 3 হ'ব। তাৰপিছত এখন গ্ৰাফ দিয়া আছে, গ্ৰাফৰ 36 ৰ পৰা 40 লৈ
প্ৰশ্ন দিয়া আছে। 36 নৱেম্বৰ মাহত কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? ইয়াত ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে, ইফালে ছাত্ৰীৰ সংখ্যা, ইফালে জন্মৰ মাহ। নৱেম্বৰ মাহত কেইগৰাকী ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? নৱেম্বৰ মাহত জন্ম হৈছিল নৱেম্বৰত জন্ম হৈছিল 4জন। নহ'লে অপশ্যন চি কাৰেক্ট। তাৰপিছত কোন মাহত সৰ্বোচ্চ সংখ্যক ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? সৰ্বোচ্চ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল বেছি কোন মাহত আছে? আগষ্ট মাহত। মাহত বেছি। কেইটা মাহত দুজনকৈ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? কেইটা মাহত দুজনকৈ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? 1, 2 আৰু 3 তিনিটা মাহত। অপশ্যন হ'ব এইটো কাৰেক্ট। 4জনকৈ ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল। এটা আৰু এটা 4 মাহত। কোন মাহত আটাইতকৈ কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ জন্ম হৈছিল? কম সংখ্যক জন্ম হৈছিল জুন মাহত। এইটো সজালে যাতে 1, 2, 3, 4, 5টা আছে। 14, 17, 18, 22, 28 মাজতো হৈছে আমাৰ কি মধ্যমা। তাৰপিছত সম্ভাৱিতাৰ 0 less than equal p probability of a less than equal 1 into correct. ক্ৰিকেট খেলত এজন ক্ৰিকেটাৰে 6টা বলৰ ভিতৰত এটা বাউণ্ডাৰী কোবায়, তো বাউণ্ডাৰী কোবাৰ সম্ভাৱিত হ'ব 6টাৰ ভিতৰত এটা কোবায়, তেনেহ'লে কি হ'ব 1/6। তাৰপিছত বৃত্তাংশ বুজায়। আমাৰ বৃত্তৰ এইটো হৈছে বৃত্তখণ্ড, এটা খণ্ড এটা খণ্ড, কিন্তু এই বৃত্তৰ কেন্দ্ৰ আৰু দুটা ব্যাসাৰ্ধ সংযোগী যে চাপৰ মাজৰ যিখিনি অংশ, এইখিনি ক'ব বৃত্তাংশ। এটা বৃত্তাংশ এটা হৈছে গৌণ, এটা হৈছে মুখ্য। সৰুটো হৈছে গৌণ আৰু ডাঙৰটো হৈছে মুখ্য। তেনেহ'লে কোনটো হ'ব? বৃত্তাংশ বুজাত অপশ্যন ডি